বকুৰ মালিবাৰীত অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে এই অভিযান চলায় মালিবাৰীৰ মুছলিম চাৰিআলি ঘাটত অভিযান চলায় বনকৰ্মীৰ দলটোৱে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ৰঙা বালি দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা জলজলি নদীৰ পৰা বালি উঠাই বিক্ৰী কৰি আহিছে প্ৰায় 15 বছৰ ধৰি চক্ৰটোৱে মুছলিম চাৰিআলি ঘাটত অবৈধভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰো অভিযোগ নগৰবেৰা নদী সংৰক্ষিত বন বিষয়াসকলে এটা বিশেষ সূত্ৰৰ পৰা গম পালে যে মালিবাৰী অঞ্চলত মুছলিম চাৰিআলিৰ ওচৰতে নদী পাৰত অলপ বালি সিহঁতে অবৈধভাৱে উঠাই পেলাই জমা কৰি ৰাখিছিলে আমি গম পাই আমি ৰাতিপুৱা প্ৰায় 4টা-5টা বজাত জেগাটোত উপস্থিত হ'লোঁ আৰু আমাৰ যোনখিনি বালিখিনি জমা কৰিছিলে আমি জেচিবি লগাই পেলাই আমি সেই বালিৰ যোনখিনি বালি জমা কৰি ৰাখিছিলে সেইখিনি আমি ধ্বংস কৰি দিলোঁ নাই তেনেকুৱা কোনো ধৰণৰ মেচিন বা আমি নাও জব্দ কৰিবলৈ সক্ষম নহ'লোঁ দীৰ্ঘদিন ধৰি চলি আছে আমাৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াসকলে সকলো তাত আমাৰ অভিযান চলিয়ে থাকে আৰু তাৰ পৰা বহুতো মই অহাৰ পৰাই